প্ৰজ্বলিত কৰাৰ তোমাৰ যি প্ৰচেষ্টা সেয়া সঁচাকৈ প্ৰাতঃস্মৰণীয় হৈ ৰ'ব। প্ৰধান শিক্ষয়িত্ৰীৰ দৰে গধুৰ দায়িত্ব এটি কাম পাতি লৈ চালুকীয়া অৱস্থাত থকা বিদ্যালয়খনে আন্তঃগাঁথনিৰ লগতে প্ৰশাসনিক তথা বিদ্যায়তনিক দিশত উত্তৰণ কৰাত যিখিনি ভূমিকা পালন কৰিলা সেয়া অবিস্মৰণীয়। বিদ্যালয়ত অনুষ্ঠিত গুণোৎসৱত 3বাৰকৈ A+ গ্ৰেড লাভ কৰাৰ লগতে শ্ৰেষ্ঠ SMC বঁটা লাভ কৰাৰ যি সন্মান সেয়া তোমাৰ অতুলনীয় কৰ্মদক্ষতাৰ বাবেই সম্ভৱপৰ হৈছে। দৰং জিলাৰ কৃতি শিক্ষয়িত্ৰীৰ বঁটা লাভ কৰি আমাৰ বিদ্যালয়লৈ তুমি গৌৰৱ কঢ়িওৱাৰ লগতে আমাকো গৌৰৱান্বিত কৰিছা। তোমাৰ ত্যাগ, কষ্ট, সহিষ্ণুতা আৰু একাগ্ৰতা আমাৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰ'ব। সুদীৰ্ঘ 10 বছৰীয়া পৰিক্ৰমা আমাৰ হাতে থকা ভাই ভনী তথা ভাতৃসুলভ সম্বন্ধবোৰে আমাক সদায় আমনি কৰাৰ লগতে মানৱ পথত জিলিকি থাকিব। সেই সুখী বিভাগীয় নিৰ্দেশনা অনুসৰি তুমি এই বিদ্যালয় এৰি আন এখন বিদ্যালয়ত যোগদান কৰিবলৈ। বিদায় পৰত তোমালৈ আমাৰ পৰা অফুৰন্ত মৰম তথা শুভেচ্ছা জ্ঞাপন কৰিবলৈ। তোমাৰ শিক্ষকতাৰ জীৱন স্বৰ্ণীলভাৱে প্ৰজ্বলিত হৈ সমাজখন আগবঢ়াই নিয়াত তোমাৰ আদৰ্শ হৈ ৰ'ব। তোমাৰ সুস্বাস্থ্য, দীৰ্ঘায়ু তথা কৰ্মঠ জীৱনৰ কামনাৰে শ্ৰী ৰূপজ্যোতি নাথ, শ্ৰী ৰীণা বৰুৱা, সহশিক্ষক শিক্ষয়িত্ৰী, 2 নম্বৰ চিকনমাৰী প্ৰাথমিক বিদ্যালয়। বাইদেউ আৰু মই দুয়ো তেখেতক এই সম্বৰ্ধনা পত্ৰখন একেলগে দিবলৈ আগবাঢ়িছোঁ। মই এই সময়ত দিবলৈ আপোনাৰ একোৱেই নাই। আগতেই কৈছোঁ মোৰ মৰমৰ বাবে একোৱেই নাই। তথাপি মোৰ মৰমখিনিকে এটি কবিতা আকাৰে লিখি আনি আপোনালোকক মই দিবলৈ বিচাৰিছোঁ। সেই কবিতাখিনি মই পাঠ কৰি শুনাবলৈ ওলাইছোঁ। 2 নম্বৰ চিকনমাৰী প্ৰাথমিক বিদ্যালয় প্ৰণালী কমিটি আফ্ৰজাই এছপিনলৈ বিদায় সম্বৰ্ধনা। দিনাংক 29/8/2025। মৰমৰ আফ্ৰজা, তেজৰ সম্পৰ্ক নাথাকিলেও মনৰ সম্পৰ্কৰে আমি ধনী, দুয়ো যেন বাই ভনী। সুদীৰ্ঘ 10টা বছৰে মৰমৰ এনাজৰীডালেৰে কটালো এক বান্ধোনেৰে। ৰীণা আফ্ৰজাৰ জুতি যেন মৰমৰ প্ৰতিকৃতি। পাওঁ স্বৰ্গীয় অনুভূতি। আজি তোমাৰ বিদায় বেলা, জীৱনত মোৰ একোৱেই নাই। আছে নতুন মহাগৰ সম মৰম, শুভেচ্ছা আৰু সুবাসী। প্ৰতিপল সুখত থকা, হাঁহিৰে জীৱন ধন্য কৰা। মৰমেৰে ৰীণা বৰুৱা, সহশিক্ষয়িত্ৰী, 2 নম্বৰ চিকনমাৰী প্ৰাথমিক বিদ্যালয়। সহকৰ্মী ৰূপজ্যোতি নাথক বাইদেউ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছে। তেখেতক সম্বৰ্ধনা জনাব। আৰু এটি মেমৰেণ্ডাম কৰি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছে। তেখেতে পাঠ কৰিব। বাইদেউলৈ কবিতাৰ এটি স্তবক মই বিদায় পৰত আগবঢ়াব বিচাৰিছোঁ। মই পাঠ কৰি দিছোঁ। বিদায় পৰত অশ্ৰুসিক্ত নয়নৰ চকুলোবোৰ পাৰ ভাঙক বাধাৰ প্ৰাচীৰ। অশ্ৰুসিক্ত নয়নৰ চকুলোবোৰে পাৰ ভাঙক বাধাৰ প্ৰাচীৰ। যি প্ৰাচীৰৰ সিপাৰে লিখা ৰ'ব, যি প্ৰাচীৰৰ সিপাৰে লিখা ৰ'ব প্ৰাপ্তি আৰু সাফল্যৰ গান। প্ৰিয় সতীৰ্থৰ বিদায় বেলা স্নেহ ভৰা শুভেচ্ছা আৰু সমৃদ্ধিৰ কামনাৰে ৰূপজ্যোতি, 29 আগষ্ট 2025। সম্বৰ্ধিত কৰিব বিচাৰিছে।
বাইদেউ খুব দুখ লাগিছে, বাইদেউ খুব আবেগিক হৈছে। ল'ৰা ছোৱালী আৰু বাইদেউ ল'ৰা ছোৱালীক অতি মৰম কৰিছিল। যিয়ে নহওক আজি আমাৰ বাইদেউৰ মানুহৰ পৰিচয় কৰ্মৰ জৰিয়তে মানুহৰ পৰিচয় আজি বাইদেৱে যিখিনি কৰ্ম কৰিছিল সেই ফলটো মই ইয়াত দেখা পাই আছোঁ। যে মই আৰু এই এটা খুব মানে আৱেগিক মুহূৰ্ত এইটো এই মিটিঙত দীঘলীয়া কৰিব খোজা নাই। মই মাত্ৰ এষাৰি মানে পংক্তিৰে শেষ কৰিছোঁ। শুনি লোৱা। নফরত কি दुनिया को छोड़ के खुशी रहना मेरे यार। नफरत की दुनिया को छोड़ के प्यार की दुनिया में खुश रहना मेरे यार। इस प्यार की नगरी में आता जा प्यारे अमर रहे मेरे यार। এই স্থানৰ পৰা এই জাগাৰ পৰা বাইদেউ গুচি গ'লেও তেওঁৰ অন্তৰত যিটো তোমালোকৰ প্ৰতি মৰম চেনা আছে, যি ভালপোৱা আছে সেইটো সদায় থাকিব।